নমস্কাৰ বন্ধুসকল, আজি এটা বহুত ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অন্তৰ্গত লাখপতি বাইদেউৰ যিটো স্কিম আছে সেইটোৰ কাৰণে যিবিলাক মহিলাই এপ্লাই কৰিছিলে, গোটৰ সদস্যসকলে এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণে আহিছে ভাল খবৰ। তেওঁলোকৰ কাৰণে এটা গুড নিউজ আহিছে। তেওঁলোকে যিবিলাকে এপ্লাই কৰিছিলে, এপ্লাই কৰা বহুত মহিলাসকলৰ মোবাইলত মেছেজ আহিছে যে তেওঁলোকৰ এইটো ফৰ্মখন এপ্লিকেশ্যন ছাবমিট হৈছে, আৰু এই এপ্লিকেশ্যনখন ছাবমিট হোৱাৰ পিছত নেক্সট ষ্টেপটো আৰু যোনে যোনে মেছেজ ৰিচিভ কৰা নাই তেওঁলোকলৈ মেছেজ আহিব। তেওঁলোকৰ মোবাইল যদি ৰিচাৰ্জ নাথাকে বা মোবাইলৰ চিম কাৰ্ড এখন বেয়া থাকে, তেতিয়াহ'লে চিম কাৰ্ড এখন ঠিক কৰক, নহ'লে মোবাইলটো ৰিচাৰ্জ কৰক। কামটো আৰম্ভ হৈছে আৰু ইলেকশ্যন শেষ হৈছে, এতিয়া কামটো দ্ৰুতগতিত আৰম্ভ হ'ব পাৰে। সেইকাৰণে আপোনালোক চবেই নিজৰ এপ্লিকেশ্যনখনৰ যিটো ষ্টেটাছ আছে সেইটো চাবৰ কাৰণে নিজৰ মোবাইলটো ঠিক কৰি ৰাখিব আৰু ৰিচাৰ্জ কৰি ৰাখিব। আৰু নেক্সট আপোনালোকৰ কাৰণে ভাল খবৰ কিবা যদি আহে গোটৰ ৰিলেটেড, তেতিয়াহ'লে ভিডিঅ'ৰ যোগেদি জনাম। থেংক ইউ।